হাই গাইছ, আজি মই দেখুৱাম পাহাৰৰ জনজাতিৰ লোকসকলে কেনেকৈ পাহাৰত খেতি কৰা হয়। এয়া হৈছে ঝুম খেতি। এয়া হৈছে মেষ্টা। পাহাৰৰ জনজাতিৰ লোকসকলে জংঘল চাফা কৰি ঝুম খেতি কৰা হয়। এয়া চাওক। এয়া হৈছে ৰবৰ পুলি। এই খেতি কেনেকৈ কৰা হয় মই ভালদৰে বুজাই কৈছোঁ। প্ৰথমতে জংঘল চাফা কৰা হয়, তাৰপিছত জুই দিয়া হয়। জুই দিয়াৰ পিছত ইয়াৰ জাবৰ জোঁথৰবোৰ চাফা কৰা হয়। তাৰপিছত গোটেই জাবৰ জোঁথৰ চাফা কৰাৰ পিছত কোদালেৰে মাটি চাহ কৰি ধান পেলোৱা হয়। ধান পেলোৱাৰ পিছত এয়া গাজলি মেলিছে। এয়া ঝুম খেতি। এই খেতি কৰা হয় তিব্বতৰ পৰা অহা মংগোলীয় গোষ্ঠীয়ে প্ৰায় ST পাহাৰত থকা লোকসকলে কৰা হয়। কাৰণ পাহাৰে হৈছে জীৱন নিৰ্বাহ বা পাহাৰে হৈছে প্ৰধান বুলি কোৱা হয়। এইটো হৈছে ধুন্দুলি গছ, কি সুন্দৰকৈ উঠিছে এয়া। আৰু এইটো হৈছে মেষ্টা, এইবোৰ কি ধুনীয়াকৈ উঠি আহিছে মেষ্টা। প্ৰথমে আৰ লোৱাৰ পিছত যিখিনি শস্য চপোৱা হয়, তাৰপিছত যিকোনো খেতি কৰা হয়, ৰবৰ, তামোল এইবোৰ পুলি ৰোৱা হয়। তাৰপিছত এনেকৈ বাগান কৰা হয়। এয়া ইফালে মাটি চহ কৰা হোৱা নাই, চাফা কৰি আছে। এয়া চাফা কৰি গৈ আছে, তাৰপিছত মাটি চহ কৰিব। এয়া চাহ কি শাৰী শাৰীকৈ ৰবৰ পুলি লোৱা হৈছে। এয়া সুন্দৰ পৰিৱেশ। এয়া হৈছে অসমৰ পৰিৱেশ। অসমৰ অন্যতম এক জনজাতি, ট্ৰাইবেল জনগোষ্ঠী। প্ৰায়ভাগ পাহাৰৰ জনজাতি ট্ৰাইবেল মানুহে এই খেতি কৰা হয়। কাৰণ পাহাৰৰ জনজাতি হৈছে পাহাৰেই প্ৰধান। এয়া চাহ সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া এইটো হৈছে ভাত কেৰেলা গছ। এয়া কি সুন্দৰকৈ উঠি আহিছে। ঝুম খেতিতে সকলো শাক পাচলি পোৱা যায়, যেনেকৈ কেৰেলা, ভেন্দি, এই বাঙি গছ, এইটো চাহ বাঙি গছ পুলি হৈ আছে, ডাঙৰ হোৱা নাই। আচলতে সকলো শাক পাচলি এই ঝুম খেতিতে কৰা হয়। এয়া হৈছে তিতা পটল গছ। এয়া ফুল আহিছে, তিতা পটল গছ।